মাজুলী জিলা সমিতিয়ে গত 10 বছৰে বিজেপিৰ লগত মিত্ৰতাৰে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰিছিলে আৰু সেইমতে বিজেপিৰ প্ৰাৰ্থীগৰাকীক আমি বিজয়ী কৰাই আহিছিলোঁ। কিন্তু আজি আমাৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা হয়। আমাৰ আজিৰ সভাই এটা সিদ্ধান্ত গ্ৰহণ কৰে যে গত ২৬ত যি সাধাৰণ নিৰ্বাচন আহিছে, আগন্তুক ২৬ত যি আমাৰ নিৰ্বাচন আহিছে, এই নিৰ্বাচনত অসম গণ পৰিষদৰ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিব লাগিব আৰু এই দাবী আমি অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিম। লগতে আমাৰ মাজুলী জিলা সমিতিয়ে মাজুলীত যিমানখিনি আঞ্চলিক আছে আৰু মণ্ডলসমূহ আছে, সকলোকে আজি এই বাৰ্তা প্ৰেৰণ কৰা হৈছে যে আগন্তুক ২৬ৰ নিৰ্বাচন আমি অসম গণ পৰিষদে নিজৰ প্ৰতীকত খেলিম বুলি আজি সভাই আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে সভাত আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰে যে আগন্তুক ২৬ৰ নিৰ্বাচনত আমাৰ প্ৰাৰ্থী হ'ব মাননীয় বজেন গাম ডাঙৰীয়া, আমাৰ সভাপতি, জিলাৰ সভাপতি মাননীয় বজেন গাম ডাঙৰীয়া। আজি সভাৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তকেইটা আপোনালোকক জনাবৰ কাৰণে আমি আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি অনা হৈছে। এই সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ'ল, আমি প্ৰথম 5 বছৰত আমি মুখ্যমন্ত্ৰী সমষ্টি বুলি আমি বিজেপিক এৰি দিছিলোঁ। তাৰ পিছৰ বছৰো মাননীয় আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অহাৰ কাৰণে আমি অসম গণ পৰিষদে কোনো কুণ্ঠাবোধ নকৰি তেখেতসকলৰ লগত এলায়েন্স কৰিছিলোঁ আৰু সেই পদক্ষেপতেই তেখেতে কেন্দ্ৰীয় সমিতিলৈ যোৱাৰ বাবে, মুখ্যমন্ত্ৰী নাপাই কেন্দ্ৰীয় সমিতিলৈ যোৱাৰ বাবে ইয়াত উপনিৰ্বাচন হ'ল। উপনিৰ্বাচনত আমি বিজেপিৰ প্ৰাৰ্থীকেই আমি জয়যুক্ত কৰিছিলোঁ। কিন্তু এটা দুখৰ বিষয়, আমি যি MLA আমি জয়যুক্ত কৰাইছিলোঁ, তেখেতে আজিলৈকে আমাৰ অসম গণ পৰিষদক বুকুত সোমাই ল'বলৈ তেখেতে বিচৰা নাই। তেখেতে আমাক সদায় মাহিৰাই চকুৱে চাইছে। সেইকাৰণে আমি আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আগন্তুক নিৰ্বাচনত আমাৰ অসম গণ পৰিষদে নিজৰববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিম আৰু আমি সেই প্ৰাৰ্থীৰ হাতীৰ প্ৰতীকত আমি খেলিম বুলি আশা কৰিছোঁ আৰু লগতে আমি এই বাৰ্তা কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিছোঁ। ধন্যবাদ।